যোৰহাট পুলিবৰ হাৰমনি সংগীত বিদ্যালয়ৰ সৌজন্যত আয়োজন কৰা হৈছে সপ্তাহজোৰা এভাগী বিহু কৰ্মশালা। বিহুক নৱপ্ৰজন্মৰ মাজত ধৰি ৰাখি এক শুদ্ধ ৰূপত বিহু নাচক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অবিৰতভাৱে লাগি থকা কেইগৰাকীমান ব্যক্তিয়ে এই কৰ্মশালাৰ আয়োজন কৰিছে। কণ শিশুসকলৰ মাজত বিহু নাচৰ শিক্ষা দি অসমীয়া জাতিক মেৰুদণ্ডী আৰু অধিক শক্তিশালী কৰাৰ মানসেৰে এই কৰ্মশালাখনি অনুষ্ঠিত কৰা হৈছিল। সপ্তাহজোৰা এই কৰ্মশালাখনি বহুগৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ব্যুৰ ৰিপৰ্ট পোহৰ নাইগেইট। আমাৰ এই হাৰমনি সংগীত বিদ্যালয়ৰ দ্বিতীয় প্ৰচেষ্টা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ প্ৰথমবাৰো আমি তেনেকৈ এসপ্তাহ জুৰি বিহু কৰ্মশালা দিছিলোঁ। এইবাৰ আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে মোৰ শ্ৰদ্ধাৰ পাৰ্থজ্যোতি দত্ত আৰু মনোজ গায়নামীয়া থাকিলে। খুব নৱপ্ৰজন্মক আমি এই লোককৃষ্টি পথাৰখনত যাতে আগবঢ়াই লৈ যাব শুদ্ধ ৰূপে যাতে শিকাব পাৰোঁ তাৰ কাৰণে এই প্ৰচেষ্টা আমি হাতত লৈছিলোঁ আৰু সুন্দৰভাৱে তেওঁলোকে সেই শিকিবলৈ পাৰিলে বুলি ভাবিছোঁ। প্ৰথমতে সংবাদ মাধ্যমৰ সমূহ বন্ধুবৰ্গলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে হাৰমনি সংগীত বিদ্যালয় এই দ্বিতীয় বছৰ কিন্তু এইবাৰ ল'ৰা ছোৱালীখিনি বহুত পাৰ্গত। তেওঁলোক ইমান ধুনীয়াকৈ কিবা শিকাই দিয়াৰ পিছত পতককৈ আয়ত্ব কৰিছিলে, শিকাই ভাল লাগিছিলে। তাত মুখ্য প্ৰশিক্ষকৰ দায়িত্ব মোক দিছিলে। মই তেওঁলোক যিমান পাৰোঁ শুদ্ধ ৰূপত বিহু শিকাইছোঁ। ঢোল কেনেকৈ বজাব লাগে, বিহু কেনেকৈ নাচিব লাগে, বিহুৰ বিষয়ে যিখিনি লাগতিয়াল কথা তাঁতশালৰ বিষয়ে শিকাইছোঁ, খেতিৰ বিষয়ে শিকাইছোঁ। সকলোখিনি মই তন্নকৈ তেওঁলোকক শিকাবৰ কাৰণে যত্ন কৰিছোঁ। বহুত ভাল লাগিছে, কেনেকৈ আৰু বহুত ভাল লাগিছে। ছদিনত বহুত কিবা কিবি শিকিলোঁ, নজনা কথাও শিকিবলৈ পালোঁ। বহুত ভাল লাগিছে বিহুৰ কথা যোনখিনি মই নাজানিছিলোঁ বা গম পোৱা নাছিলোঁ সেইখিনিও মই গম পালোঁ। বহুত বেছি ভাল লাগিছে। নমস্কাৰ, মোৰ নাম জচিকা খান। আমি এই 6দিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰিছিলোঁ। বহুত ধুনীয়াকৈ শিকাইছে ছাৰসকলে আৰু এতিয়া বহুতখিনি পাৰিছোঁগৈ। আমি আগতকৈ বহুত পাৰিছোঁ। বহুত ধুনীয়াকৈ শিকাইছে। জীৱন যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে? সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ, সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী, আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম, প্ৰয়োজনত অলপ মনোৰঞ্জন, যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ। অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী, পৰিষ্কাৰ ৱাছৰুম, অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী, বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ, সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা। এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে এম কেয়াৰ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।